Good morning everyone. Look up start series or আজি হৈছে 5th day. ৰাতিপুৱা ইহঁত দুটা খুৱাই বুৱাই স্কুললৈ বুলি উলিয়াই পঠিয়ালো। পিছে আজি এখেতো ঘৰত আছে। এখেতলে ইতিমধ্যে ব্ৰেকফাষ্টত ওটছ ৰেডি কৰিলো। অকণমান গাখীৰ দি ওটছ বনাই দিছো, অকণমান গুড় দিছো আৰু এতিয়া নিজৰ বাবে এক কাপ ডিটক্স ড্ৰিংক ৰেডি কৰিছো। কুহুমীয়া গৰম পানীত অকণমান চিয়া চিডছ দিয়া হ'ল আৰু লগতে নেমু আৰু মৌ দি এয়া হৈছে ডিটক্স ড্ৰিংক। পিছে এওঁ খাই যোৱা ওটছ অকণমান বাচি গ'ল, তাকে বোলো আজি ব্ৰেকফাষ্টত খাই দিওঁ। অলপ পাম্পকিন চিডছ লগতে অকণমান লোটাছ চিডছ মিক্স কৰি এয়াই হৈ গ'ল আজি মোৰ ব্ৰেকফাষ্ট। আজি পিছে গোটেই কিহাজতে মোৰ কাপছ আছে, কিন্তু মই অকণমান হেল্ডি কাপছ ৰাখিছোঁ আৰু অকণমান কোৱান্টিটিটো বা পৰ্চনটো কণ্ট্ৰল কৰিছোঁ। ইয়াত দুপৰীয়া লাঞ্চৰ যোগাৰ কৰিলোঁ। মাছেই বনাইছোঁ আজি। মাছ ফ্ৰাই এপিচ পিছে ভাত খোৱাৰ আগতে মই খাই ল'লোঁ। বিৰাট ভাল পাওঁ এই ধৰণে মাছ ফ্ৰাই খাই। এতিয়া ইয়াত দুপৰীয়াৰ সাজত আছিলে ফুলকবি, বিলাহী, মটৰ দি বনোৱা মাছৰ জোল, পুদিনা চাটনি, লগতে মাছৰ পেটু ভজা আৰু দালি। এই ধৰণে লাঞ্চৰ থালিখন ৰাখিলোঁ। এগেইন মই কিন্তু কোৱান্টিটিটো কণ্ট্ৰল কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। এতিয়া আকৌ ডিনাৰ যোগাৰ কৰিব হ'লেই। মায়ে গোটেইখিনি বনাইছিলে, কিন্তু এওঁ বোলে শুকান ৰুটিহে খাব। ময়ো এয়াৰ ফ্ৰায়াৰত অকণমান পনীৰ আৰু আলু ফ্ৰাই কৰি দিলোঁ আৰু এগেইন এখন ৰুটি আজি মই ডিনাৰত লৈয়ে ল'লোঁ। লগতে দালি অকণমান, বেঙেনা ফ্ৰাই, পনীৰ ফ্ৰাই। তো এই ধৰণে গোটেই দিনটোত কোৱান্টিটিটো কণ্ট্ৰল কৰিলোঁ। বাই।